চবকে নমস্কাৰ। মোৰ মাতটো শুনিছেনে চবে? আপোনালোকক ইয়াত মই লগ পাই বহুত ভাল লাগিলে। মানে মোৰ NGOটো মোৰ সন্ধান ফাউণ্ডেশ্যন নাম, মোৰ গুৱাহাটীত আছে অফিচটো। তো বঙাইগাঁৱত আমি কাম চাম কৰি থাকোঁ। আমি প্ৰধানকৈ শিক্ষাৰ ক্ষেত্ৰত কাম কৰোঁ। আমি ল'ৰা ছোৱালীৰ পঢ়া শুনাৰ ক্ষেত্ৰত সহায় কৰোঁ। যিবিলাক গৰীব বাচ্চা আছে বা যিবিলাক আপোনাৰ বানপানী হোৱা ঠাই আছে, সেইবিলাকত আমি বাচ্চাক পুথিভঁৰাল বনাই দিওঁ বাচ্চাবিলাকৰ কাৰণে। গাঁৱত আমি ট্ৰাংকত দিওঁ কিতাপবিলাক। ট্ৰাংকত কিয় দিওঁ? বাৰিষা হ'লে পানী উঠে ন, ট্ৰাংকটো দাঙি নি বেলেগত থ'ব পাৰে। আৰু আমি আবেলি ক্লাছো কৰাওঁ বাচ্চাবিলাকক। ইয়াৰ লগতে আমি ছোৱালীবিলাকৰ মেনষ্ট্ৰুৱেল যিটো আপোনাৰ পুস্পিতা হ'লে আপোনাৰ মাহেকীয়া হয় ন, সেইটো কি কৰিব লাগে কৰিব নালাগে সেইবিলাক আমি স্কুলবিলাকত গৈ শিকাওঁ। আৰু লগতে চেনিটেৰী পেড ডিষ্ট্ৰিবিউট কৰোঁ। আৰু তাৰ লগতে যেতিয়া বানপানী হয়, বানপানী হ'লে মানুহবিলাক কেম্পত থাকে বা মানুহে মথাউৰিত থাকে, তাহাঁতক চলিবৰ কাৰণে যিখিনি থাকে যিখিনি সহায় লাগে যিমান পাৰোঁ সহায় কৰোঁ। আৰু তাৰ লগতে আমি বহুতৰকে বাচ্চাবিলাকৰ বানপানী হ'লে কিতাপ পত্ৰ পানীত ডুবি যায়, নষ্ট হয়, বহুত ক্ষতি হয়, হয়নে নাই? তো তেনেকুৱা ল'ৰা ছোৱালীক আমি শিক্ষাৰ ক্ষেত্ৰত আমি সহায় কৰোঁ। আৰু আমি গাঁৱৰ স্কুলবিলাকত পুথিভঁৰাল বনাওঁ, গল্পৰ কিতাপ দিওঁ, পুথিভঁৰাল বনাওঁ। আৰু এনেকৈ কেতিয়াবা আপোনালোকৰ নিচিনা আমি গুৱাহাটীত যিবিলাক এনেকুৱা ঘৰ আছে য'ত আপোনাৰ নিচিনা ককা আইতাবিলাক থাকে, তাতে কেতিয়াবা কিছুমান প্ৰগ্ৰাম কৰোঁ। মোৰ ঘৰ অভয়পুৰীতে। চ' মই যেতিয়া গম পালোঁ আমাৰ অভয়পুৰীত এনেকুৱা এখন আছে, মই ভাবিলোঁ মই অভয়পুৰীত ল'ৰা হয় মই গুৱাহাটীত কৰাতকৈ ইয়াতে আহিলোঁ। তো সেইটো কাৰণে আহি পেলাই আজি চালোঁ চবকে। আপোনালোকৰ এই ছাৰ বাইদেউ দুজনক চিনি পাওঁ। বাইদেউটো মোৰ আলহী হয়, ছাৰক চিনি পাওঁ আগৰ পৰা ইয়াতে। তো ইয়াতে ভাবিলোঁ কিবা এটা কৰিম। তো মই চাই পেলাই ভাবিলোঁ কি কৰিলে ভাল হয়। আমি কিবা এটা মোৰ লগৰ চিনাকি এজনে দিব খুজিছে। তেখেতৰ দেউতাক ঢুকাইছে, দেউতাকৰ কালি জন্মদিন আছে। ভাবিছে দেউতাকৰ জন্মদিনৰ দিনা কিবা এটা কৰিব খুজিছে। তো আমিতো এতিয়া চাওক বহুতে বেলেগ বেলেগ কৰে। আমি এদিন খানা খালোঁ, পাহৰি গ'লোঁ। আমি এনেকুৱা এটাকে বস্তু হ'ব লাগে যিটো থাকি যায়। তো আমি ভাবিছোঁ গৰমো বহুত পৰিছে, আপোনালোকে টিভি চাই, গৰম ফেনো কাম নকৰে কেতিয়া বহুত গৰম দিলে। তো ভাবিছোঁ আমি এটা কুলাৰ, যিটো ফেন থাকে পানী পিষ্টনি দিব লাগে, বেছিকৈ ঠাণ্ডা কৰি ৰাখে, কুলাৰ এটা আনি পেলাই এতিয়া আপোনালোকক দিম। আৰু কেতিয়াবা পিছলৈ আৰু ভৱিষ্যতে আমি আশা কৰোঁ আমিও বেলেগ কিবা কামো কৰিব পাৰিম। আৰু আপোনালোকক মই এটা অনুৰোধ, বহি থাকিলে কি হয় মানুহৰ মনটোও বেলেগ দুশ্চিন্তা বহুত বাঢ়ে, হয়নে নাই? কাম নকৰাকৈ বহি থাকিলে দুশ্চিন্তা বাঢ়ে, হয়? আপোনালোকৰ যি ভাল লাগে তাকে কৰিব। ছাৰ বাইদেউহঁতক ক'ব, কোনোবাৰ নাম ধৰি ভাল পায় 4-5জন লগ হৈ নামেই গাওক, হয়নে নাই? নাম গালে কি হ'ব? হাতখন অলপ এক্সাৰচাইজ হ'ব, হয়নে নাই? কোনোবাৰ বোলে এই গাৰ্ডেন কৰি ফুলনি কৰি ভাল লাগে, এতিয়া দুডালমান চাইডে ফুলে ৰ'ল, পুৱা সন্ধিয়া পানী দিলে, হয়নে নাই? অলপমান ফুৰা হ'ল। আৰু কোনোবাৰ বোলে মই চিলাই কৰি ভাল পাওঁ বা চবেই কিবা কৰি ভাল পাইছিলে নে নাই আগতে? যিটো বস্তু কৰি ভাল পায় সেইটো কৰিব চেষ্টা কৰিব। আৰু বেলেগ নহ'লে গোটেইকেইজনে গ্ৰুপ হৈ বহি পেলাই কথা পাতিলে, আলোচনা কৰিলে, সুখ দুখ চব আলোচনা কৰিব, হয়নে নাই? আপোনালোকৰ এতিয়া বেলেগ কোনো নাই, কিন্তু ইজনে সিজনৰ, হয়নে নাই? এনেকুৱা মানুহে আপোনালোকে ভাবিব পাৰে মোৰ কপালখন বহুত বেয়া, ইয়াত থাকিব লগা হৈছে। কিন্তু ভাবি চাওক, ফেমিলিবিলাকৰ কি হয় আজিকালি? এটাই ল'ৰা বা এটাই বাচ্চা, ল'ৰা ছোৱালী বাহিৰত চাকৰি কৰে। মই বহুত দেখা পাওঁ ঘৰত মাকজনী বা দেউতাক অকলে ঘৰত থাকে, কোনো নাই, কথা পাতিব মানুহ নাই। কিছুমানৰ ল'ৰা ছোৱালী একদম বাহিৰত, ভাৰতৰো বাহিৰত থাকে, তাতো কাম কৰা মানুহ থাকে, কিন্তু নিজৰ কথা পাতিব মানুহ নাই। আপোনালোকৰ কি আছে? ইজনে সিজনৰ কথা পাতিব পাৰে, হয়নে নাই? তো মইতো ভাবোঁ আপোনাক বহুত সৌভাগ্যৱান, হয়নে নাই? কাৰণ বয়সত চাওক, বন্ধু বান্ধৱী নিজৰ বয়সৰ হ'লেহে ভাল লাগে, হয়নে নাই? আৰু কেতিয়াবা আপোনালোকৰ ল'ৰা ছোৱালী নাই বুলি কি ক'ব? এই ভাইটি আজি আহিছে, সদায় নতুন নতুন বাচ্চা আহি আছে, কিমান ল'ৰা ছোৱালী পাই আছে, হয়নে নাই? আমাক কিমান লাগে? সেইকাৰণে সদায় দুখ চবৰে থাকিব। মোৰো দুখ আছে, বাইদেউৰো আছে, দাদাৰো আছে, চবৰে থাকে, হয়নে নাই? দুখ মানুহৰ জীৱনত থাকিবই। জন্ম লৈছোঁ তেতিয়া দুখটোৰ লগত থাকিবই। তো আমি দুখৰ কথা ভাবি লাভ নাই। এতিয়া চাওক, বয়সটো গ'লেই, জীৱনৰ গ'লে নে নাই? যিমান দিন আছে ন, ফূৰ্তি কৰি থাকক, হাঁহক, ফূৰ্তি কৰক, হয়নে নাই? আপোনালোকক দেখি ময়ো কি ভাবোঁ, এদিনটো ময়ো ভগৱান নকৰক মই এদিন বুঢ়া হ'ম, ভগৱান কৰক নকৰক মইতো হ'মেই বুঢ়া। তো মই কিজানি ময়ো থাকিব লগা হয় আপোনালোকৰ নিচিনা। আজিকালি সেনেকুৱাই যুগখন তেনেকুৱাই হৈছে ন। আমি যিটো বস্তু সলনি কৰিব নোৱাৰোঁ সেইটো আমি মানি ল'ব লাগিব, হয়নে নাই? বাকী ভগৱানৰ পৰা এৰি দিব। ভগৱান, ঈশ্বৰ, আল্লাহ যি গুণ আছে, কাৰণ কিছু বস্তু আমিতো কৰিব নোৱাৰোঁ, হোৱাটোতো নোহোৱা কৰিব নোৱাৰোঁ। যিটো আছে সেইটো মানি ল'ব, ফূৰ্তিত থাকোঁ। জীৱনৰ শেষৰ দিনকেইটা আমি সদায় হাঁহি ফূৰ্তি কৰি থাকিব লাগে, হয়নে নাই?
মানে মোৰ যে বয়স কম বুলি মই কেইদিন বাচি থাকিম মই নিজে নাজানো। আজিকালি খোৱা খাদ্য ইমান বেয়া, মানুহৰ এই ভেকচিন লোৱাৰ পিছত মানুহৰ বেমাৰো বাঢ়িছে। মানুহৰ যিটো হাৰ্ট এটেক বুলি কয় আজিকালি বয়সীয়াল মানুহৰ কম হয়, য়ং মানুহৰ বেছি হয়। আপোনালোকেতো বেছি লাকি, আপোনালোকেতো জীৱনৰ বহুত দেখা পালে। এতিয়া আপোনালোকে যিখিনি জ্ঞান আছে সেইখিনি আমি আহিলে আমাৰ লগত ক'ব, আমি শিকিম, হয়নে নাই? আপোনালোকে গোটেই জীৱনটো দেখিলে, ভাল বেয়া চব দেখিছে, আমিতো জীৱনটো ভালকৈ দেখাই নাই। আপোনালোকক মই এটাই অনুৰোধ, ফূৰ্তি কৰি থাকক, আমি যিমান পাৰোঁ আহি থাকিম। আৰু কোনোবা যেতিয়া আহিব তাহাঁতকে নিজৰ পৰিয়াল বুলি মানে ভগৱানে যিটো পৰিয়াল দিছে সেইটো পৰিয়াল নহয়, কিন্তু পৰিয়াল হ'ল আমি যিটো নিজে বনাই লওঁ, হয়নে নাই? আপোনালোকে এই পৰিয়ালটো আপোনালোকে বনাই লৈছে, সদায় সুখেৰে থাকক, শান্তিৰে থাকক, আৰু আমাক আশীৰ্বাদ কৰিব যাতে আমি বাৰে বাৰে আহিব পাৰোঁ, আপোনাৰ লগত কাম কৰিব পাৰোঁ। ঠিক আছে, ধন্যবাদ। ভাল লাগিছে অহাৰ কাৰণে। আজি কি এনে বিচাৰি বিচাৰি হঠাৎ অহা হ'ল ন? মানে মোৰ নিজৰ NGO হয়, 8 বছৰে হ'ব আৰু মানে গুৱাহাটীত বহুত কাম কৰি থাকোঁ। বঙাইগাঁৱতো মানে আমি এডুকেশ্যনৰ আৰু পাব্লিকৰ কাম বহুত কৰোঁ। মানে মই এইখন ইমান পুৰণি বুলি গম নাপাওঁ, মই 2 বছৰমান হোৱা বুলি গম পাওঁ। আৰু কেতিয়াবা মই মানে এনেকুৱা ধৰণৰ আহে কিবা কৰিব, ৰিচেণ্টলি এজন কণ্টেক্ট কৰিছে, সেইটো ভাবিলোঁ মই গুৱাহাটীত কৰাতকৈ নিজৰ ঠাইত কৰাটো বেছি ভাল লাগিব ন? অঁ, আমি কি পাৰে লগ পালোঁ, আমাৰ এজন ৱেল উইচাৰ আৰু একদম হাইটাৰ ফেমিলি, একদম নিজৰ বিল্ডিং চিল্ডিং চব আছে। A few moments later. বাৰে বাৰে কিয়? টকাকেইটা আছে, মুখ কৰিব পাৰিব আৰু টকাকেইটাৰ লগতে। ধেমালি কৰিছোঁ। আগত আহক। এইটো পাম্পাৰ চিনো দি দিছোঁ। ফেন কিনবা লাগে কথা কৈছেনে? আহক 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 ৰাইজ, আপোনালোকৰ কাৰণে তেওঁলোকে আপোনালোকৰ প্ৰতি মৰম যাচি এইটো আপোনালোকলৈকে আগবঢ়াইছে। ইয়াতে আপোনালোকে গৰমৰ দিনত সুন্দৰ ঠাণ্ডা বতাহ পাব, বুজিছে? কষ্ট নাপায়, গৰমত কেতিয়াবা কষ্ট পায় নহয়, এতিয়া সেই কষ্টটো লাঘৱ হ'ব, বুজিছে? এওঁলোকক আশীৰ্বাদ কৰিব, এওঁলোকৰ জীৱনবিলাক সুখৰ ভাল হওক, আৰু এওঁলোকেও আশা কৰে আপোনালোকে দীৰ্ঘায়ু হওক, ভালে থাকক, যাতে চব ধৰিছা। তেওঁলোকে এইটো আমাক উপহাৰ দিছে, যাতে গৰমৰ দিনত আপোনালোকে বয়সীয়াল মানুহ তাৰপিছত এটা ধনী দিব, যদি আশীৰ্বাদ দিয়ক, আশীৰ্বাদ দিবা। আমি ভালকৈ আশীৰ্বাদ দিয়ক, একদম ভালকৈ দিয়ক, ভালকৈ দিয়ক। হ'ব আপোনালোকৰ ফালে নহয়, আপোনালোকৰ ভগৱান আশা কৰিব যাতে আমি এনেকুৱা কাম চাৰিও পিনে এনেকুৱা কাম কৰিব পাৰোঁ।
মানে মই গোটেই ডমিচিপ্লিনৰ কথা কৈ দিওঁ দুটামান এইটো যে দিছে মানে মোৰ এন জি অ'টোতো আছে, কালি গমেই পাইছে। মোৰ এন জি অ'টোত মোৰ লগৰ এজন আছে আফিফ নামৰ, তেখেতে দিল্লীৰ হয়, পুনেত থাকে। মই পুনেত চাকৰি কৰাতে মোৰ লগৰ ভাল ফ্ৰেণ্ড আছিলে, মোতকৈ অকণমান ডাঙৰ হয়। তেখেতৰ দেউতাক ঢুকাইছে, দেউতাকৰ নাম আছিল পণ্ডিতজী। ত' তেখেতে প্ৰত্যেকবাৰে দেউতাকৰ আজি আচলতে জন্মদিন হয় তেখেতৰ দেউতাক ঢুকাইছে, কিন্তু দেউতাকৰ এই স্মৃতিত এইদিনা মানে দেউতাকৰ ডেথ এনিভাৰ্চাৰী আছিল, তাতে আমি কি কৰিছিলোঁ, গুৱাহাটীত ফুটপাথত যিখিনি মানুহ আছে তাহাঁতক আমি ঠাণ্ডা দিনত ব্লেংকেট দিছিলোঁ তেখেতৰ দেউতাকক। তেখেতে এইবাৰ ক'লে মোৰ দেউতাৰ বাৰ্থডে আছে 1 তাৰিখে, তোমালোকে কি কৰিব পাৰা, তেওঁলোকে অল্ড এজ হোমত কিবা এটা বস্তু দিওঁ ঘূৰি চাই পেলাই। তো তেখেতৰ মানে এইটো ইচ্ছা, তেখেতে এইটো ক'ব গৈছে, তেখেতৰ দেউতাকক চবে মানে দিল্লীত থাকিছিলে পণ্ডিতজী বুলি মাতিছিলে, তাহাঁতে এইটো ক'ব খুজিছে যে পণ্ডিতজীয়ে এইটো দিছে আপোনালোকক। সেইটোৱে আপোনালোকে আশীৰ্বাদ কৰিব তেখেতৰ মানে দেউতাকৰ আত্মাও যাতে শান্তি থাকে, সেইটো কাৰণে। তো আমিতো মানে মাজৰ মানুহ মাত্ৰ, মানে আমি খালি কোনোবাই দিব খুজিছে পাব লাগে, আমি জাষ্ট চেষ্টা কৰি আছোঁ যাতে আমি যিখিনি বাৰু ভালকৈ কৰিব পাৰোঁ। তো আমাক আশীৰ্বাদ কৰিব, আমি যাতে এনেকুৱা কাম সদায় কৰি থাকিব পাৰোঁ। পিছত আৰু কিবা লাগিব আৰু কৰিব পাৰোঁ আপোনালোকৰ কাৰণে, আৰু আপোনালোকৰ নিচিনা আৰু ক'ৰবাত যদি আছে তাহাঁতৰ কাৰণে কৰিব পাৰোঁ, সেইটোৱে আশীৰ্বাদ কৰিব আমাক। ঠিক আছে, ধন্যবাদ।